স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা আজি কথা ক'ব বিচাৰিছো যে আমাৰ ৰাতি আমি বহুত ভুল কৰোঁ ৰাতি খোৱা বোৱা আৰু ৰাতিৰ গুটেই যেটো আমাৰ ৰুটিন সেই ৰুটিনটো আমি এনেকুৱা ধৰণে খেলিমেলি কৰি পেলাও যাৰ কাৰণে আমাৰ শৰীৰৰ ওজন নকমে যদি আমি ওজন কমাব খুজো বা আমাৰ শৰীৰৰ পৰা চৰ্বি কমাব বিচাৰো বা আমাৰ পেটৰ চৰ্বি কমাব বিচাৰো তেনেহলে ৰাতিৰ এই কথাগিটা খুব মন দিব লগা আৰু লগতে মই এটো ক'ব বিচাৰো যে বহুতে এনেকুৱা ধৰণৰ কথা কয় যে কেনেকে পৰিমাণটো কেনেকে নিৰ্ধাৰণ কৰিম ক্যালোৰি কি বস্তু বুজি নাপায় ক্যালোৰি যেটো হিচাপ হেতু কৰিব নাজানে যে মই যদি এক্সাৰসাইজ কৰো তেনেহলে কি হ'ব যদি মই নকৰো তেনেহলে কি হ'ব মই কি খাম কি খালে কি হ'ব কি খালে কি নাখাব লাগিব বা ক্যালোৰি কাউন্ট কৰা যেটো সিস্টেম হে সিস্টেমটো বুজি নাপায় বহুতে নাপায় এটো একদম একেবাৰে সাধাৰণ কথা বুজি নোপোৱাটো মই নিজেও বহুত দেৰিলৈকে বুজি পোৱা নাছিলো আৰু সঁচা কথা ক'ব গলে এতিয়াও মই অলপ কম বুজো গতিকে কথাটো হৈছে কি এনেকুৱা ধৰণৰ কিছুমান অকমান খেলিমেলি হয় মানুহৰ তেতিয়া কি কৰিব লাগে ক্যালোৰি যদি আমি কিমান খাম কেনেকে ভাগ কৰিম এই গুটি কথাবিলাক আমি নাজানো গতিকে মই কিছুমান একেবাৰে সহজ উপায় কিছুমান অৱলম্বন কৰো আৰু সেই কথাখিনিকে মই আজি আপোনালোকৰ আগত ক'ব বিচাৰিছো শেয়াৰ কৰিব খুজিছো মই আশা কৰিছো যে মোৰ এই কথাকিটা চাকে আপোনালোকেও বুজি পাব আৰু তেতিয়া আপোনালোকৰ জীৱনতো ধৰক এই যে যিখিনি ক্যালোৰি বেছিকে খোৱা বা ক্যালোৰি নোখোৱা বা ক্যালোৰি কমকে খোৱা বা ক্যালোৰি হিচাপ কৰি খোৱা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আপোনালোকৰ হাতৰ মুঠিলে আহিব প্ৰথম কথাটো হৈছে যে আমি ৰাতিৰ খাদ্যত আমি কি ভুল কৰো সেইটো এটা বহুত ডাঙৰ কথা ৰাতি আমাৰ কি হয় গোটেই দিনটো আমি কাম কৰাৰ পাছত গোটেই দিনটো ষ্ট্ৰেছ আৰু মানসিকভাৱে ইমান চাপত থাকো যিসকলে কাম কৰে চাকৰি কৰে তেখেতসকলে মানসিকভাৱে সাংঘাতিক ধৰণৰ চাপত থাকে গোটেই দিনটো আৰু গোটেই দিনটোৱে আমাৰ শৰীৰত যিখিনি খাদ্য লাগে আমাৰ শৰীৰক চলিবলৈ যিখিনি ক্যালোৰি লাগে বা যিখিনি খাদ্য লাগে কেতিয়াবা হেতু আমি দিবই নোৱাৰো ফলত কি হয় ৰাতি ঘৰলৈ আহা হয় আৰু ঘৰলৈ অহাৰ পাছত আমি ৰিলেক্স হওঁ অৱসাদ হৈ যায় আমাৰ আৰু অৱসাদ হৈ যোৱাৰ লগে লগে আমি কি কৰো আমাৰ গোটেই দিনটোৰ যিখিনি অৱসাদ যিখিনি কষ্ট যিখিনি ফ্ৰাষ্ট্ৰেচন সেইখিনি আমি ৰাতিৰ আহাৰত উলিয়াই দিওঁ ফলত ৰাতি আমি যি পাওঁ তাকে খাওঁ যিহকে পাওঁ তাকে খাওঁ আৰু অধিক খাই দিওঁ হেতু কেতিয়া হ'ব নালাগে গোটেই দিনটোৰ ভিতৰত আমি যিখিনি খাব লাগে সেইখিনি আমাৰ শৰীৰক দিয়াটো অতি দৰকাৰী আৰু ঠিক তেনেধৰে ৰাতি আমি সেই দিনটোৰ যিখিনি অৱসাদ বা দিনটোৰ যিখিনি ষ্ট্ৰেছ বা দিনটোৰ যিখিনি ফ্ৰাষ্ট্ৰেচন সেইখিনি খোৱাত উলিয়াব নালাগে গতিকে ৰাতি আমি সদায় কমকে খাব লাগে আৰু এনেও সূৰ্য ডুবাৰ পাছত আমাৰ শৰীৰটোৱে নিজকে নিজে সাফা কৰাৰ এটা প্ৰক্ৰিয়ালৈ গৈ থাকে গতিকে নিজকে যেতিয়া নিজে সাফা কৰাৰ প্ৰক্ৰিয়াত আমাৰ শৰীৰ যায় তেতিয়া যদি আমি উল্টাই আকৌ তেখেতক আৰু বস্তু দিও আৰু কাম নিও কৰিবলৈ তেনেহলে শৰীৰ অসন্তুষ্ট হৈ যায় গতিকে যিমান পৰা যায় সূৰ্য ডুবাৰ পিছত লাহে লাহে খোৱাটো কমাই দিব লাগে কমকে খাব লাগে পাতল আহাৰ খাব লাগে যাতে শৰীৰে তাক সোনকালে হজম কৰিব পাৰে আৰু এটা কথা হ'ল কি আমি খাই ডিনাৰ মানে ৰাতি আহাৰ খোৱাৰ পিছত আমি লগে লগে শুই যাওঁ হেতু এটা মাৰাত্মক কথা ৰাতি আহাৰ খোৱাৰ পিছত অন্তত 2 ঘণ্টাৰ পাছত শুব লাগে নহলেও মানে মানুহেটো কয় বহু বিশেষজ্ঞই কয় যে 3 ঘণ্টা মানে 3 ঘণ্টাৰ ব্যৱধান থাকিব লাগে কিন্তু যদি উপায় নাই অন্তত 2 ঘণ্টা থাকিব লাগে 2 ঘণ্টাৰ ব্যৱধানৰ পাছতহে শুব লাগে আৰু সেই 2 ঘণ্টাৰ আমাৰ শৰীৰত সেই খাদ্যবস্তুখিনি যাতে ভালকে হজম হয় ভালকে তললৈ যায় সেই কথাত গুৰুত্ব দিব লাগে এইটো হৈছে আমি কৰা এটা 2 নম্বৰ ভুল আৰু 3 নম্বৰ ভুলটো হৈছে যে আমি ৰাতিৰ আহাৰ খোৱাৰ পিছত আমি ৰিলেক্স কৰো হয় আমি মাটিত বহো মানে চকীত বহো নহয় মাটিত বহো নহয় বিছনাত বিশেষকৈ বিছনাতে খোৱা যায় বিছনাত শু আমি ৰিলেক্স কৰো হেতু এটা বৰ ডাঙৰ কথা ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পাছত অকমান 30 মিনিটস হলো খুজ কাঢ়িব লাগে ঘৰটোৰ ভিতৰতে খুজ কাঢ়ক কিন্তু খুজ কঢ়াৰ দুটা সময় সেই দুটা সময় হৈছে ৰাতিপুৱা আৰু ৰাতি ভাত খোৱাৰ পাছত এই দুটা সময়ত যদি খুজ কঢ়া নাযায় তেনেহলে শৰীৰ আসলতে জঠৰ হৈ পৰে গতিকে ৰাতিৰ আহাৰ খোৱাৰ পাছত বহি নাথাকি বা শুই নিদি অকমান খুজ কাঢ়ক ঘৰটোৰ ভিতৰতে খুজ কাঢ়ক ইটো কাম কৰক পানী বটলত পানী ভৰাওক
নাইবা ৰাতি খাবৰ কাৰণে বা ৰাতিপুৱাৰ খাবৰ কাৰণে ৰাতিপুৱা মৰ্ণিং ড্ৰিংক ঠিক কৰক, নাইবা ৰাতিপুৱা আপুনি কি খাদ্য বনাব সেইটো সম্বন্ধে কি পাচলি ঘৰত আছে বা কি যাৱতীয় বস্তু আছে সেইখিনি চাওক, তাৰ এখন লিষ্ট বনাওক, নাইবা এনেকুৱা ধৰণৰ বহুত কাম কৰিব পাৰে। গতিকে অন্তত আধা ঘণ্টা সময় খোজকাঢ়ক, ঘৰৰ ভিতৰতে খোজকাঢ়ক, কিন্তু খোজকাঢ়ক। আৰু মই এইখিনিতে ক'ব বিচাৰিম যে কেলৰি কাউণ্ট, যিটো এইমাত্ৰ মই কৈ গ'লোঁ, এইটো কথা মই গুৰুত্ব দিওঁ যে কেলৰি কেনেকৈ কাউণ্ট কৰিব লাগে ময়ো নাজানো ভালকৈ, গতিকে বহুত মানুহে নাজানে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু ডাঙৰ কথা হ'ল ইয়াক আমি কেনেকৈ মেনেজ কৰি ৰাখিম, কেনেকৈ আমি তাক ঠিক কৰি ৰাখিম। এইটো কৰিবলৈ হ'লে এটাই কাম যে আমি পৰিমাণ ঠিক কৰিব লাগে। আমি যি খাদ্যই নাখাওঁ সেই খাদ্যৰ পৰিমাণ আমি ঠিক কৰিব লাগে। আমি সদায় যিটো বাতিত দাইল খাওঁ সেইটোতে খাব লাগে, সদায় যিটো বাতিত আমি পাচলি খাওঁ, তৰকাৰী খাওঁ সেইটোতে খাব লাগে। আৰু ৰুটি দুখন যদি খাওঁ আমি সদায় দুখনেই খাব লাগে। আজি তৰকাৰীকণ ভাল হ'ল কাৰণে এখন বেছিকৈ ৰুটি খায়, কাইলৈ দাইলকণ ভাল হ'ল কাৰণে আৰু এখন বেছিকৈ ৰুটি খায়, সেইটো কৰিব নালাগে। আমি আমাৰ খাদ্যৰ পৰিমাণ যদি ফিক্স কৰি পেলাওঁ, যদি সীমিত কৰি পেলাওঁ, তেতিয়াহ'লে আমাৰ কেলৰি কাউণ্ট হ'ব। আৰু এইটো একেবাৰে সহজ উপায়, একদম সহজ উপায়। আৰু কি হয়, নেক্সট ডে ৰাতিপুৱা যেতিয়া আপুনি ৱেইট জুখিব তেতিয়া আপুনি গম পাই যাব যে কালিৰ মোৰ কেলৰি ঠিকে আছিল নে নাই। যেতিয়া তাৰ পিছদিনাখন কৰিব জুখিব, জোখাৰ লগে লগে গম পাব যে কালি মোৰ কেলৰি ঠিক আছিল নে নাই। গতিকে কেলৰি ঠিক কৰিবৰ হ'লে পৰিমাণ সীমিত কৰক। আৰু ইমান হিচাপ নিকাচ কৰি আমি যিহেতু খাব নোৱাৰোঁ, গতিকে আমি পৰিমাণটো ঠিক কৰি ল'ব লাগে। আৰু যিখিনি আপুনি প্লেটত যিখিনি খাদ্য বস্তু ল'ব প্ৰথমতে খাবলৈ বহোঁতে, সেইখিনি শেষ কৰক, আকৌ নতুনকৈ লোৱাৰ মানসিকতাটো এৰি দিয়ক। আৰু যেতিয়াই আপুনি গম পাব যে আপোনাৰ ৱেইট গেইন হৈছে, পিছদিনাখন গম পাব, তেতিয়াই গম পাব যে আগদিনাখন আপোনাৰ কেলৰি ঠিকমতে যোৱা নাই, কেলৰি বেছি হৈছে। আৰু যিখিনি কেলৰি বেছি হৈছে সেইখিনি আপুনি বাৰ্ণ কৰিব পৰা নাই, মানে আপুনি খৰচ কৰিব পৰা নাই। আৰু যেতিয়াই আপুনি ৱেইট চেক কৰে তেতিয়াই সদায় মনত ৰখা কথা, এইটো উচিত যে যেতিয়াই ৱেইট চেক কৰে তেতিয়া সদায় একে সময়তে চেক কৰিব। মানে যদি ৰাতিপুৱা আপুনি 8 বজাত চেক কৰে তেনেহ'লে সদায় 8 বজাতে কৰিব, আৰু যদি বোলে 9 বজাত কৰে তেনেহ'লে 9 বজাতে কৰিব, একে সময়তে কৰিব। আৰু যিমান পাৰি কম কাপোৰ পিন্ধি পেলাই কৰিব, দেখিব আপোনাৰ কেলৰি কাউণ্ট নিজে নিজে হৈ গৈছে। আৰু এটা কথাও আছে যে আমাৰ পেটটো এটা বেলুনৰ দৰে, আপুনি তাত যিমানে বেলুন এটাত যিমানে হাৱা ভৰাব সিমানে সি ফুলি যাব, যিমানে হাৱাটো কমাই আনিব সিমানে কমি যাব। গতিকে আমাৰ পেটত আপুনি যিমানে খাদ্যবস্তু ভৰাব সিমানে খাদ্যবস্তুৰে সৈতে পেটটো ফুলি উঠিব, লগতে শৰীৰটো ফুলি যাব। যিমানে কমাই আনিব সিমানে সেইটো কমি আহিব। গতিকে এনেকৈ মই মোৰ ইমানখিনি ৱেইট কমালোঁ। বহুতে মোক এইটো প্ৰশ্নও কৰি থাকে যে কেনেকৈ কমালোঁ। এইটোৱেই হৈছে এটা সুন্দৰ উপায় নিজৰ শৰীৰৰ চৰ্বি, নিজৰ শৰীৰৰ ৱেইট কমোৱাটো। গতিকে মই আশা কৰোঁ আপোনালোকেও সেইটো অকণমান হ'লেও অনুকৰণ কৰিব। মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে নিশ্চয় মনোবল বঢ়োৱাৰ এক কাৰণ হ'ব, মই আশা কৰিছোঁ তেনেকৈ। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।